ভূমিকম্প প্ৰবণ হিচাপে চিহ্নিত হৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত এয়া এই ভাৰতবৰ্ষৰ এই মেপখন চাওক মেপ অফ ইণ্ডিয়া শ্ব'য়িং আৰ্থকুৱেক জোনছ এয়া নতুনকৈ শেহতীয়া আপডেট সহ প্ৰকাশিত এয়া আৰ্থকুৱেক জোন আৰু এই আৰ্থকুৱেক জোনত 6 জোনৰ এই তালিকা বিশেষকৈ ৰেড জোন যিবোৰ দেখিবলৈ পাইছে সেই জোনবোৰে হৈছে 6 জোনৰ আৰু এই তালিকা এখনে বা এই চিত্ৰখনে গোটেই কথা বুজাই দিছে যে কিমান ভয়ংকৰ ৰূপত এই স্থানবোৰত ভূমিকম্পৰ আশংকা আছে ভূমিকম্পৰ প্ৰভাৱ পৰাৰ আশংকা আছে জোন 6 বুলি কোৱা হৈছে আমি এই সন্দৰ্ভত কথা পাতিছিলোঁ এজন বিশেষ ব্যক্তিৰ সৈতে বিনীত গাহলাৱত আৰু বিনীত গাহলাৱতে সাংবাদিকৰ সন্মুখত সদৰি কৰিছিল তেখেত হয় ডাইৰেক্টৰ অফ ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅ'লজি আৰু ফৰ্মাৰ ডাইৰেক্টৰ নেশ্যনেল চেণ্টাৰ ফৰ চিছমলজি আৰু তেখেতে সদৰি কৰিছে যে এই জোনটোৱে পূৰ্বৰ জোন 4 আৰু জোন 5ৰ যিখিনি তথ্য আছিল তাতকৈ অধিক ভয়াৱহ ৰূপটো প্ৰকট কৰি তুলিছে জোন 6 জোন 6 এই জোন 6ত উত্তৰ পূৰ্বাঞ্চল আছে হিমালয়ান এই পাৰ্শ্বৱৰ্তী যিবোৰ স্থান আছে সেইবোৰ আছে নেপালৰ বিভিন্ন প্ৰান্ত সোমাব ইফালে জম্মু কাশ্মীৰলৈকে সোমাব ইফালে গুজৰাটো আছে আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলখন যদি এই মেপখন ভালদৰে চাই গোটেই উত্তৰ পূৰ্বাঞ্চলখন এই জোন 6ত পৰিছে আৰু তেখেতে কোৱা বিনীত গাহলাওতে কোৱা অনুসৰি এই জোন 6টোৱে পূৰ্বতকৈ অধিক আশংকা ঘনীভূত কৰি তুলিছে ভূমিকম্পৰ ক্ষেত্ৰত এতিয়া শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ নগৰীকৰণ হৈছে গোটেই বিশ্বজুৰি এতিয়া গাঁৱতো অট্টালিকা নিৰ্মাণ হ'বলৈ ধৰিছে ফ্ল্যাট নিৰ্মাণ হ'বলৈ ধৰিছে কিমান সাৱধানতামূলক পদক্ষেপ বাৰু এই নিৰ্মাণবোৰত লোৱা হয় আমি পূৰ্বতেও জানো যে উত্তৰ পূৰ্বাঞ্চলক ভূমিকম্প প্ৰবণ অঞ্চল হিচাপে ঘোষণা কৰা হয় বা পূৰ্বতেও আমি সেই কথা পাইছিলোঁ যে উত্তৰ পূৰ্বাঞ্চলত ভূমিকম্পৰ আশংকাটো অলপ বেছি আৰু ক্ষয়ক্ষতিৰ আশংকাটো অলপ বেছি সেয়েহে উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ ঘৰৰ ভেটি আছে সেইবোৰ শক্তিশালী কৰিবলৈ কোৱা হয় বা এই ঘৰবোৰ নিৰ্মাণ কৰোঁতে বহুখিনি দিশ ভালদৰে চালি জাৰি চোৱা হয় বুলি কোৱা হয় কিন্তু এতিয়া পূৰ্বতকৈ অধিক সাৱধান হ'ব লাগিব কাৰণ এয়া জোন 4 বা জোন 5ৰ কথা নহয় এতিয়া জোন 6ৰ কথা আহি পৰিছে আৰু এই জোন 6ৰ যিখন তালিকা সেই জোন 6ৰ তালিকাত ভাৰতবৰ্ষৰ 59ৰ পৰা 61% অঞ্চল থকা বুলি সদৰি কৰা হৈছে আৰু সি এতিয়া অধিক চিন্তাৰ এটা সৃষ্টি কৰিছে সৰু বৰ ভূমিকম্পই জোকাৰি যায় সময়ে সময়ে আমি সেই ভূমিকম্পবোৰ অনুভৱ কৰোঁ আৰু সেই ভূমিকম্পবোৰৰ প্ৰাদুৰ্ভাৱ যদি বেছি হৈ যায় কি হ'ব পাৰে সেইটো আমি আশংকা কৰোঁ কিন্তু এই যিটো তথ্য সেই তথ্যটো এতিয়া আমাক অধিক সাৱধান হ'বলৈ যেন এটা সতৰ্কবাণী দিছে বিশেষকৈ যিসকলে ঘৰ অট্টালিকা নিৰ্মাণ কৰে তেওঁলোকো এই ক্ষেত্ৰত অধিক সাৱধান হ'ব হ'ল চৰকাৰ দুৰ্যোগ প্ৰশমন বিভাগো এই ক্ষেত্ৰত অধিক সাৱধান হ'ব হ'ল আৰু তেওঁলোকে প্ৰতিটো দিশ ভালদৰে চালি জাৰি চাব লাগে পূৰ্বতে অট্টালিকা নিৰ্মাণ কৰোঁতে যিখিনি নীতি নিয়ম আছিল তাক অধিক কটকটীয়া কৰাৰ হয়তো প্ৰয়োজনীয়তা আহি পৰিছে কাৰণ সাধাৰণতে আমি জানো যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত যিকোনো কেইবামহলীয়া অট্টালিকা নিৰ্মাণ কৰাৰ পূৰ্বে কেইবাটাও বিভাগে সেইবোৰ ভালদৰে চালি জাৰি চাই সেই অট্টালিকা নিৰ্মাণৰ তাৰ পাছতহে অনুমতি প্ৰদান কৰে কাৰণ ভূমিকম্প প্ৰবণ অঞ্চল উত্তৰ পূৰ্বাঞ্চল কিন্তু আগতে যিবোৰ ব্যৱস্থা লোৱা হৈছিল এতিয়া অধিক কটকটীয়া ব্যৱস্থা কৰাটোৰ প্ৰয়োজন এই কাৰণেই কাৰণ জোন 6ত যিহেতু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল সোমাই পৰিছে আন কেতবোৰ তথ্য আহিছে আৰু সেই তথ্য অনুসৰি কোৱা হৈছে যে এই যিটো মেথডত এই বিষয়বস্তুবোৰ চোৱা হৈছে এবাৰ এই মেথডটো অত্যন্ত সূক্ষ্মভাৱে চোৱা হৈছে যাৰ ভিত্তিতে এই নতুন জোনৰ এই তালিকাখন প্ৰকাশ পাইছে ইয়াত বিশেষকৈ আপোনালোকে চাওক এই হালধীয়া যিবোৰ অঞ্চল আছে হালধীয়া ৰঙৰ সেই অঞ্চলবোৰত ভূমিকম্পৰ সেই সিমান আশংকা নাই যিমান ৰেড জোনত আশংকাটো বেছি মানে এই জোনবোৰত যদি ভূমিকম্প অতিমাত্ৰাত আহে মানে যদি প্ৰাবল্য 7তকৈ বেছি হয় তেনেহ'লে ক্ষয়ক্ষতিৰ পৰিমাণ স্বাভাৱিকতে বহুত বেছি হোৱাৰ আশংকা থাকে আমি ইতিহাসৰ পাততো যদি লুটিয়াই চাওঁ ইয়াৰ পূৰ্বৰ যিবোৰ ভূমিকম্প আহিছিল সেইবোৰৰ ৰিক্টাৰ স্কেলৰ প্ৰাবল্য কিমান আছিল বিগত সময়ত অসমত যিটো ভূমিকম্প আহিছিল সেই ভূমিকম্পৰ ৰিক্টাৰ স্কেলৰ প্ৰাবল্য 4.5ৰ পৰা 5ৰ ভিতৰত আছিল যিটো প্ৰাবল্যত কেৱল জোকাৰণিটো আমি অনুভৱ কৰিছিলোঁ কিন্তু সেই প্ৰাবল্যৰ ভূমিকম্পই ক'তো সৌভাগ্যবশতঃ ক্ষয়ক্ষতি কৰা নাছিল আৰু লগতে এইটো বিষয় চাব লাগিব যে ভূমিকম্পটোৰ উৎপত্তিস্থল ক'ত এটা সময়ত নেপালত যেতিয়া ভূমিকম্প আহিছিল সেই নেপালৰ ভূমিকম্পৰ জোকাৰণি অসম উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ বিহাৰ আৰু আন প্ৰান্ততো অনুভৱ হৈছিল নেপালৰ ক্ষয়ক্ষতি কিমান হৈছিল আপোনালোকৰ ভালদৰে মনত আছে তাৰ পাছত বহুকেইটা ভূমিকম্প আহিছে শেহতীয়াকৈ থাইলেণ্ডতো এটা ভূমিকম্প আহি গৈছে থাইলেণ্ড ম্যানমাৰ এই প্ৰান্তবোৰতো ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে কেনেধৰণে অট্টালিকাবোৰ তাজপাতৰ ঘৰৰ দৰে খহি পৰিছিল তেতিয়া আমি দেখিবলৈ পাইছিলোঁ সেই বিষয়বস্তুবোৰ মানে অট্টালিকা এটা নিৰ্মাণ কৰোঁতে কিমান সাৱধানতামূলক পদক্ষেপ ল'ব লাগে ঘৰ নিৰ্মাণ কৰোঁতে কেনেধৰণৰ সাৱধানতামূলক পদক্ষেপ ল'ব লাগে এই কথাটো আকৌ এবাৰ আমি এতিয়া দকৈ ভাবি চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে
নগৰীকৰণ হৈছে, য'তে ত'তে ঘৰ নিৰ্মাণ হৈছে, য'তে ত'তে অট্টালিকা নিৰ্মাণ হৈছে, খুব ঠেক গলিৰ ভিতৰতো কেইবাটাও ঘৰ নিৰ্মাণ হৈ আছে, ৰাস্তাৰ বাবে জেগা বা স্থান খুব কম এৰি দিয়া হৈছে। এইবোৰতো সদায় আমি বাতৰিত পাই থকা খবৰ, কিন্তু এই ৰাস্তাৰ বাবে খালী ঠাই বা খেলপথাৰ বা মুকলি ঠাইৰ অভাৱে আমাক পৰৱৰ্তী সময়ত যিকোনো ভয়ংকৰ বিপদৰ মাজলৈ সুমুৱাই লৈ যাব পাৰে। জাপানৰ কথা আমি বাৰে বাৰে কৈ থাকোঁ, কাৰণ জাপানত বহুত বেছি ভূমিকম্প আহে, কিন্তু তাৰ পাছতো জাপানত ক্ষয় ক্ষতিৰ পৰিমাণ সিমান এটা নহয়, কাৰণ তাত সেইখিনি বৈজ্ঞানিক দৃষ্টিকোণেৰে বিষয়বস্তুবোৰ চোৱা হৈছে। জাপানৰ ঘৰবোৰো কেনেধৰণে নিৰ্মাণ কৰা হয় সেইটো আমি জানো। তাত পকাৰ মানে ইটাৰ বা তেনেধৰণৰ সামগ্ৰীৰ আশ্ৰয় লোৱা নহয়, তাৰ সলনি অন্য কিছু সামগ্ৰী, যিবোৰ সামগ্ৰীৰে ঘৰ নিৰ্মাণ কৰিলে মানুহৰ ওপৰত পৰিলেও বৰ এটা ক্ষয় ক্ষতি নহ'ব, তেনেকুৱা ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰা হয়, অথবা সেই ঘৰবোৰ নিৰ্মাণ কৰাৰ পদ্ধতিও সম্পূৰ্ণৰূপে পৃথক। অৱশ্যে সেই একেই অনুৰূপ ব্যৱস্থাটো অসমত আমি প্ৰয়োগ কৰিব পাৰিম বা উত্তৰ পূৰ্বাঞ্চলত বা ভাৰতবৰ্ষত যে প্ৰয়োগ কৰিব পাৰিম সেইটো মনে নকয় বাৰু, কিন্তু মাত্ৰ আমি কৈছোঁ যে এই ক্ষেত্ৰত আৰু কি কি কৰিব পাৰি, কেনেধৰণৰ দৃষ্টি নিবদ্ধ কৰিব পাৰি, কেনেধৰণে এই ভূমিকম্প প্ৰৱণ অঞ্চলবোৰে আমাৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে। এয়াতো প্ৰাকৃতিকভাৱে বা ভূগতভাৱে এই ভূমিকম্প প্ৰৱণ অঞ্চলটো আছে, তাক আমি মানুহে সলনি কৰিব নোৱাৰোঁ, কিন্তু আমি মাত্ৰ সাৱধান হ'ব লাগিব, সেই কথাটো উল্লেখ কৰা হৈছে। আৰু তেখেতে যিগৰাকী ব্যক্তিৰ কথা মই ক'লোঁ, ভিনীত গাহলাউট, তেখেতেও এই কথাটো সদৰি কৰিছে যে আমি আমাৰ কৰণীয়খিনি কৰি যাব লাগিব। আমি এই ভূমিকম্পৰ আগজাননী আজিলৈকে সম্ভৱ হোৱা নাই, ভূমিকম্পৰ কোনেও ভৱিষ্যতবাণী কৰিবও নোৱাৰে, কোনো বৈজ্ঞানিক তেনেধৰণৰ উপকৰণ আজিলৈকে আৱিষ্কাৰ হোৱা নাই যিটো উপকৰণে কোনো ধৰণৰ ভূমিকম্পৰ আগজাননী দিব পাৰে। সেই কথাটো আমি জানো, মাত্ৰ ভূমিকম্প যেতিয়া আহে সেই ভূমিকম্প অহাৰ ক্ষেত্ৰত আমি কি কি সাৱধানতা ল'ব লাগে সেইখিনিহে মন কৰিবলগীয়া বিষয়। গুজৰাটত এটা সময়ত ভূমিকম্প আহিছিল, সেই ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল আপোনালোকৰ মনত আছে? প্ৰায় 8ৰ বেছি আছিল সেই প্ৰাবল্য, ইণ্টাৰনেটত চালেও আপোনালোকে সেই প্ৰাবল্যৰ কথা গম পাব। উত্তৰ পূৰ্বাঞ্চলত এতিয়ালৈকে যিমানবোৰ ভূমিকম্প আহিছে, 1950 চনৰ পাছত কেইবাটাও ভূমিকম্প আহিছে যিবোৰৰ প্ৰাবল্য 6 বা তেনেকুৱা ধৰণৰ গতিলৈ গৈছে। বিশেষকৈ অসমৰ কথা যদি আমি কওঁ, 1950 চনৰ পাছত অসমত বৰ এটা ভয়ংকৰ প্ৰাবল্যৰ ভূমিকম্প অহা নাই, সেইটো আমাৰ বাবে সৌভাগ্যৰ বিষয়। কিন্তু সদায় বিভিন্নজনে বিভিন্ন মাধ্যমত কৈ থাকে যে এটা ডাঙৰ ভূমিকম্প আহিব পাৰে, কাৰণ ঘনাই মৃদু মৃদু ভূমিকম্পৰ অনুভৱ আমি কৰিব পাৰি আছোঁ, জোকাৰণি অনুভৱ হৈ আছে। কিন্তু সেইটো কেতিয়াও এটা ভৱিষ্যতবাণী হ'ব নোৱাৰে যে ডাঙৰ ভূমিকম্প আহিব, কেৱল মৃদু ভূমিকম্পবোৰ এটা তাৰ আগজাননী, বা সৰু সৰু ভূমিকম্পবোৰ ডাঙৰ ভূমিকম্প অহাৰ আগজাননী। বিভিন্ন বিজ্ঞানীয়ে কৈছে যে ভূমিকম্প অহাৰ আগজাননী তেনেকৈ নাহে, সৰু ভূমিকম্প বা মৃদু ভূমিকম্প আহি ডাঙৰ ভূমিকম্প এটাৰ আগজাননী কেতিয়াও নিদিয়ে। এইটো সম্পূৰ্ণভাৱে আমাৰ সেই টেকটনিক প্লেটবোৰৰ কথা আৰু সেইটো আমাৰ ভূভাগৰ কথা, সেইটোৰ এতিয়ালৈকে যিহেতু কোনো ধৰণৰ বৈজ্ঞানিক আৱিষ্কাৰ হোৱা নাই ভৱিষ্যতবাণী কৰাৰ, সেয়েহে আমি তেনেধৰণৰ কথাৰে উৰা বাতৰি বিয়পোৱাটো উচিতো নহয়। মাত্ৰ আমি মানুহে সাৱধান হৈ থকাটো প্ৰয়োজন। এই নিৰ্দিষ্ট তথ্যখিনি চাওক, এই আৰ্থকুৱেক জোনৰ এই নিৰ্দিষ্ট তথ্যখিনিৰ পৰা আমি এইটোৱে বুজিব পাৰোঁ যে আমি পূৰ্বতকৈ অধিক সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ জোন 6 আৰু জোন 6 মানে ইয়াতকৈ ই পূৰ্বৰ সেই জোন 4 আৰু জোন 5 কেটেগৰীৰ পৰা বহুত ওপৰলৈ গতি কৰিছে। জোন 6 মানে অতি ডেঞ্জাৰ বা অতি ৰিস্কত থকা এটা অঞ্চল। এই অঞ্চলবোৰ জোন 6ত পৰে বুলি এই শেহতীয়া তথ্যই সদৰি কৰিছে। আৰু এই জোন 6 অতি ৰিস্কত থকা, অতি চিন্তা উদ্ৰেককাৰী জোন হিচাপে এই জোনবোৰ বিবেচিত হৈছে। আৰু চাওক, ভাৰতবৰ্ষৰ আন প্ৰান্ততকৈ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এই অঞ্চলটো চাওক, ভাৰতবৰ্ষৰ আমি আন প্ৰান্তৰ কথা নকওঁৱেই, কেৱল মাত্ৰ গোটেই উত্তৰ পূৰ্বাঞ্চলটোৰ কথাই চাওক। গোটেই উত্তৰ পূৰ্বাঞ্চল ছিকিমলৈকে, এইফালে নাগালেণ্ডলৈকে, ত্ৰিপুৰালৈকে, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, অসম, একো প্ৰান্ত বাছি যোৱা নাই। গোটেই উত্তৰ পূৰ্বাঞ্চলখনেই ৰেড জোনৰ ভিতৰত সোমাই পৰিছে। আৰু এই ৰেড জোনটোৱে আমাক এইটোৱে কৈছে যে আমি বেছি পূৰ্বতে ভবাতকৈও বেছি ৰিস্ক জোনত আছোঁ। বেছি এটা এনেকুৱা জোন যিটো জোনত যদি বেছি প্ৰাবল্যৰ ভূমিকম্প আহে তেনেহ'লে সকলো তছনছ হৈ যাব পাৰে। 1950 চনৰ কথা বেলেগ আছিল আৰু এতিয়াৰ কথা স্বাভাৱিকতে বেলেগ। তেতিয়া সিমান অট্টালিকা নাছিল, তেতিয়া সিমান ঘৰ দুৱাৰ নাছিল, তেতিয়া সিমান জনসংখ্যা নাছিল, তেতিয়া সিমান আন বহুখিনি প্ৰতিবন্ধকতা তেতিয়াৰ দিনত আজিৰ দৰে নাছিলে, আজিৰ যিমান হৈ পৰিছে। আগতে মুকলি ঠাই আছিল, মুকলি পথাৰ আছিল, খেলপথাৰ আছিল। এতিয়া সেইবোৰ বিশেষকৈ চহৰ অঞ্চলবোৰত কমি গৈছে। গাঁও বা আন বিভিন্ন প্ৰান্তত আছে, কিন্তু যিবোৰ চহৰ অঞ্চল সেই চহৰ অঞ্চলবোৰত কমি গৈছে। এতিয়া পৰ্যটকৰে ভৰি থকা আমাৰ পাৰ্শ্বৱৰ্তী মেঘালয়ৰ শ্বিলঙৰ কথাই কওক। মেঘালয়ৰ শ্বিলঙতো এতিয়া বীৰ দি বাট নোপোৱা অৱস্থা।
ইমান বেছি ঘৰ হৈ গৈছে শ্বিলং বিশেষকৈ টাউনখনৰ কথা আমি কৈছোঁ সেই টাউনখনত আপুনি গলি উপগলি এইবোৰ চালেও গম পাব যে প্ৰতিটো গলি উপগলিৰ কাষত যিবোৰ ঘৰ নিৰ্মাণ কৰা হৈছে অতি কম জেগাত নিৰ্মাণ কৰা হৈছে সেই অঞ্চলবোৰ সেই মেঘালয় যিহেতু এতিয়া অতি ভূমিকম্প প্ৰৱণ অঞ্চলত পৰিছে এই নতুন যি তথ্য প্ৰকাশ পাইছে এই তথ্য অনুসৰি তেনেহ'লে সেই মেঘালয়ত চাওক যদি এটা ডাঙৰ প্ৰাবল্যৰ ভূমিকম্প আহে সেই ডাঙৰ প্ৰাবল্যৰ ভূমিকম্পই যিকোনো ক্ষয়ক্ষতি কৰিব পাৰে সেয়েহে সময় থাকোঁতে চৰকাৰ প্ৰশাসনে এই বিষয়বোৰ অন্য দৃষ্টিকোণেৰেও চোৱাটো দৰকাৰ বিশেষকৈ এতিয়া পূৰ্বতকৈ নিয়মবোৰ অধিক কটকটীয়া কৰাটো দৰকাৰ যিটো আমি প্ৰথমেই ক'লোঁ যে পূৰ্বতে পাৰ্মিশ্যন দিয়াৰ ক্ষেত্ৰত যিকোনো অট্টালিকা নিৰ্মাণ কৰাৰ ক্ষেত্ৰতেই হওক যিকোনো ব্যৱসায়িক কেন্দ্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতেই হওক সেই পাৰ্মিশ্যন দিয়াৰ আগতে ৰাস্তা ঘাট কিমান আহল বহল সেইটো অধিক ভালদৰে চোৱাটো প্ৰয়োজন আগতে যিমান ভালদৰে চাইছিল তাতোকৈ এতিয়া বেছি ভালদৰে চাব লাগিব কাৰণ এয়া জোন 5ৰ ওপৰত জোন 6ৰ কথা আহি পৰিছে আৰু অধিক ৰিস্কৰ কথা ইয়াত জড়িত হৈ পৰিছে এতিয়া বেছি ভূমিকম্পৰ ক্ষয়ক্ষতি হ'ব পৰাৰ আশংকা এই নতুন তথ্যই প্ৰকাশ কৰিছে সেয়েহে আমি আমাৰ প্ৰশাসন আমাৰ চৰকাৰেও আমাৰ কৰ্তৃপক্ষও এই বিষয়বোৰ ভালদৰে বিবেচনা কৰাটো দৰকাৰ আৰু কি তথ্য আছে আৰু লগতে কোৱা হৈছে যে বিনীত গাহালতে লগতে সদৰি কৰিছে যে ৭৫% ভাৰতীয় জনসংখ্যা বৰ্তমান সিসমিক্যালি এক্টিভ ৰিজনত বাস কৰি আছে বুলি সদৰি কৰা হৈছে গ্ৰাউণ্ড ষ্টেটাছ হয় এইটো আৰু এই গ্ৰাউণ্ড ষ্টেটাছটোত সেইখিনি কথা সদৰি কৰা হৈছে আৰু লগতে কোৱা হৈছে আন কেতবোৰ তথ্যও আহিছে সেই তথ্যখিনিও মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে ইয়াত উৰা বাতৰিৰ কোনো আশ্ৰয় ল'ব নালাগে বহুতে যিটো মই প্ৰথমে ক'লোঁ যে ইয়াত সেইটো কথাই উল্লেখ কৰিছে যে কেতিয়াবা মৃদু ভূমিকম্প মৃদু জোকাৰণি অনুভৱ হৈ থাকে বা সৰু প্ৰাবল্যৰ ভূমিকম্প আহে তাকে বহুত বেছি ডাঙৰকৈ বঢ়াই চঢ়াই কয় যে এতিয়া ডাঙৰ ভূমিকম্প আহিব তাৰে ই আগজাননী সেইটো কেতিয়াও এটা আগজাননী নহয় বুলি সদৰি কৰা হৈছে আৰু সেই উৰা বাতৰিবোৰত কোনো ভুল যাব নালাগে মাত্ৰ এয়া আতংকিত হ'বৰ কাৰণে নহয় সতৰ্ক হৈ থকাৰ বাবে এইখিনি তথ্য সদৰি কৰা হৈছে বুলি কোৱা হৈছে BIS-এ এই নতুন নিউ জনেশ্যন প্ৰভাইডছ কৰিছে আৰু এই নিউ জোনবোৰৰ এই তথ্যবোৰে স্বাভাৱিকতে আমাক অধিক সচেতন হোৱাৰ বাবেহে আহ্বান জনোৱা হৈছে আতংকিত কৰাৰ বাবে নহয় আমি জনসাধাৰণ অধিক সচেতন হ'ব লাগিব সাৱধান হ'ব লাগিব চৰকাৰ প্ৰশাসনেও এই বিষয়বোৰৰ ক্ষেত্ৰত সচেতন দৃষ্টি দিব লাগিব বুলি সদৰি কৰা হৈছে এইখিনিয়ে হ'ল তথ্য আপোনালোকক জনোৱাটো প্ৰয়োজন আছিল এই সন্দৰ্ভত আপোনালোকৰ যদি কিবা মতামত আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম নমস্কাৰ